নমস্কাৰ, আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ মৰাণ এটি কবিতা আৰু এই ভাল পোৱা কাব্যগ্ৰন্থৰ পৰা লৈছোঁ। কবিতাৰ শিৰোনাম আহঁত পতীয়া ৰং। বুকুৰ ভিতৰত একোটা প্ৰকাণ্ড শিল ওলমাই লোৱা মানুহবোৰক কোনেও কেতিয়াও ক'বলৈ চেষ্টা নকৰে নেকি? শিলৰ পৰিৱৰ্তে একোখন সেউজীয়া আশ্ৰম সাজি ল'বলৈ তেন্তে সেই চেষ্টা আজি আমিয়েই নকৰোঁ কিয়? আহোঁহক কঠিন শিলেৰে আবৃত হৃদয়ৰ গৰাকী সদাশয় বন্ধুসকল, আপোনালোকৰ শিল বৰণীয়া হৃদয়বোৰত আমিয়ে ওলমাই দিওঁ একোটি পুঞ্জপুতিৰ সাজি ল'ব পাৰিব মানুহৰ বাবে কুঞ্জলতা। আহঁত পাতৰ দৰে সেউজীয়া হৃদয়বোৰে বাট কৰিব আপোনাৰ কুঞ্জলতাৰ ছাঁত প্ৰশান্তি পাবলে, আহক আমি আটাই আজি এই শপত লওঁ, আমাৰ সকলোৰে গাত সানি ল'বলে আহঁত পতীয়া ৰং, আহঁত পতীয়া ৰং। ধন্যবাদ বন্ধুসকল। কবিতাটি ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু মৰমতে ছাবস্ক্ৰাইব কৰিব পাৰে।